এই মুহূৰ্তত উপস্থিত হৈছোঁ নীলবাগান সাপ্তাহিক বজাৰ এখন আৰু যিখন বজাৰ আজি 20 বছৰৰ পৰা সাপ্তাহিক ধন সংগ্ৰহ কৰা হয় আৰু এইখন বজাৰত আজি নীলবাগান বজাৰখনৰ ডাকত গৈছে 55,050 টকাৰ ডাকত গৈছিলে। কিন্তু ইয়াৰ ব্যৱসায়ীসকলে কি কয়, এতিয়ালৈকে কেতিয়াও এই বজাৰখনত কোনো কাম হোৱা নাই। কি কয় দাদা, আপোনালোকৰ এই বজাৰখনত আপোনালোকে যে কিবা এটা মাচুল দিয়ে, যিবিলাক আদায় দিয়ে, এই বজাৰখনত কেতিয়াবা কাম হৈছিল নেকি? আজিলৈকে আমি কাম পোৱা নাই, খালি মাচুলে দি আছো। সপ্তাহে সপ্তাহে মাচুল লাগে, আজি 50 টকা লাগে, কালি 70 টকা লাগে, এইটোৱে হৈ আছে। আজি ডাকত গৈছে বজাৰ, জানে নেকি কিমান? নাই, আমি ক'ব নোৱাৰো, হ'ব পাৰে, কিন্তু আমিতো মাচুলে দি আছো। চাওকচোন, মানুহ সোমাব পাৰিব নেকি? বোকা পানী, আমি এনেকে আহিব লাগে। আমাৰ বজাৰৰ খৰচাই নোলায়, ইয়াত আহি খৰচা দিব নোৱাৰো আমি। কিমান দিনৰ পৰাই বজাৰখন কৰি আছে আপোনালোকে? আমিতো আজি 15-20 বছৰৰ পৰা কৰি আছো, এনেকেই চলি আছে, এনেকেই চলি আছে। 1 টকাৰ কাম নহয় বজাৰখন। আমি দেখা নাই কাম এতিয়ালৈকে। তাৰ আগত আপোনালোকে এই বজাৰখনত কেতিয়াবা কাম হৈছিল নেকি? না, কাম হোৱা নাই। আজি বজাৰখন ডাকত গৈছে 55,000 টকা, 55,050 টকা ডাকত গৈছে বজাৰখন। এই টকাখিনি ক'ত যায়? এতিয়া আমি কেনেকুৱা কম, মইতো বেপাৰী হয়, মই হাট বজাৰ কৰি থাকো। এইবিলাক আপুনি চাই লওক কি অৱস্থা আছে। আজি নহয়, মইতো এইটো বজাৰ প্ৰায় মোৰ 40 বছৰ হৈ গ'ল। মোৰ দেউতা কৰি গৈছে, 50 বছৰ হৈ গ'ল, এনেকেই আছে। হয়, আমি ক'ব লগা এইটোৱে যে আমাৰ এইখিনি বজাৰৰ মাচুল যিখিনি সংগ্ৰহ কৰা হয়, এইখিনি টকা বিন্নাকান্দিৰ উন্নয়ন খণ্ডৰ কোনোবা চাকৰিয়ান কোনোবা জড়িত আছে নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে আমি চব বজাৰখিনি দেখাই দিম। 20 বছৰৰ এইখন বজাৰ হয়, কিন্তু এই বজাৰ 20 বছৰ নহয়, আৰু বেছি হ'ব। গতিকে এই বাতৰিৰ পিছত আমাৰ বিন্নাকান্দি উন্নয়ন খণ্ডই কিবা প্ৰতিক্ৰিয়া দিব নেকি? এয়া চাওক বজাৰখনত কি পৰিৱেশ, যিখন বজাৰত মানুহে আহিব লগা এনেকুৱা পৰিস্থিতি হয়, কেতিয়াও কোনো বজাৰ কৰিবলৈ আহিলে। কিন্তু এইখন বজাৰ আজি 55,050 টকাত ডাকত গৈছে এদিনৰ কাৰণে। কিন্তু এইখন বজাৰৰ পৰিস্থিতি এনেকুৱা, কোনো মানুহ আহিব নোৱাৰে। আপোনালোকে চাওক এইটো দৃশ্য। গতিকে এইটো আজি যিখিনি ডাক হৈছে, এই চাওক দৃশ্যটো আপোনালোকে চাওক। আজি এইখিনি বজাৰ আজি ডাক হৈছে 50,050 টকা এদিনৰ কাৰণে। এইখন 20 বছৰৰ পৰা এইখন বজাৰত টকা কোনে সংগ্ৰহ কৰি আছে? ইয়াত কোনো বিন্নাকান্দি উন্নয়ন খণ্ডৰ কোনোবা চাকৰিয়ান কোনোবা জড়িত আছে নেকি? আজি এইখিনি 55,050 টকাত এদিনৰ কাৰণে এইখন বজাৰ, বৃহৎ এৰিয়া, ডাঙৰ বজাৰ, নীলবাগানৰ সাপ্তাহিক বজাৰ। মাচুল প্ৰতি সপ্তাহ দি থাকো, 30 টকা 40 টকা মাচুল দি থাকো। কিন্তু এনেকুৱা বজাৰৰ পৰিস্থিতি চাইলো কেনেকুৱা হৈছে, মানে এটা কাষ্টমাৰ আহিব নোৱাৰে। একদম বোকাৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। আজি এইখন বজাৰ কিমান দিনৰ পৰা? এই 40-50 বছৰ মান হৈ গ'ল, এদিনো কাম হোৱা নাই। একদম টোটেল কাম হোৱা নাই। আজি বজাৰখন ডাকত গৈছে 55,050 টকাৰ ডাকত গৈছে এদিনৰ কাৰণে। ইমান উঠিব নেকি? নুঠে নহয়। আমাৰ তাত প্ৰুফ তথ্য এভিডেন্স আছে চব। 50,000 ক'ত উঠিব? 30,000 টকা হ'লেও নুঠে। এইখিনি টকা কাৰ পকেটত যায় জানে নেকি? নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।